গতিশীল সময় গতিশীল নতুন শিশু হয় যে নতুন শিশু হয় যে অতীত পুৰণি অতীত পুৰণি ওচৰ হয় গতিতে ওচৰ হয় গতিতে সুদূৰ দূৰণি সুদূৰ দূৰণি সময়টোকে ৰাখি মই যে সময়টোকে ৰাখি মই যে ভৰাই মোৰ কৰণী ৰচিম মই সময় পাততে ৰচিম মই সময় পাততে সাহৰ ন কাহিনী অতীত যাই বাটেৰে তিয়াই দুবৰি তিয়াই দুবৰি নতুন শিশু আহে যে তাকে গচকি ৰাখিম ধৰি মোৰ সুৰেৰে ৰাখিম ধৰি মোৰ সুৰেৰে নতুন আৰু পুৰণি সাজিম মই এই দুয়োৰে সাজিম মই এই দুয়োৰে নতুন সুৰ বাহিনী নতুন হয় যে অতীত পুৰণি সময় গতিশীল সময় গতিশীল সময় গতিশীল কেনেকৈ পাহৰি কেনেকৈ পাহৰি বিদায় পৰাৰ চকুলৈ দুধাৰ সিজে মোৰ হৃদয়ত মুকুতাৰে হাৰ কেনেকৈ পাহৰি বিদায় বেলাৰ ভগা ভগা কথা মনত পৰিলে লাগি যায় ব্যথা বিদায় বেলাৰ ভগা ভগা কথা মনত পৰিলে লাগি যায় ব্যথা এনেহেন লাগে তুমি অবিহনে যেন সকলো অসাৰ সিজে মোৰ হৃদয়ত মুকুতাৰে হাৰ
কেনেকৈ পাহৰি মনৰ মাজৰ গলিয়ে গলিয়ে মাথো ঘূৰি ফুৰে তোমাৰ ছবিয়ে মনৰ মাজৰ গলিয়ে গলিয়ে মাথো ঘূৰি ফুৰে তোমাৰ ছবিয়ে তুমি মোৰ কণ্ঠহাৰ তুমি মোৰ মনিহাৰ কিহেৰে তুহিম তোমাৰ কি দিম উপহাৰ কি যে মোৰ হৃদয়ৰ মুকুতাৰে হাৰ কেনেকৈ পাহৰি বিদায় পৰাৰ চকুলো দুধাৰ কি যে মোৰ হৃদয়ত মুকুতাৰে হাৰ কেনেকৈ পাহৰি খরা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে অভিমানী খরা পাতে পাতে ফাগুন নামে বতাহে কানে কানে কলে নহবা উদাস অভিমানী খৰা পাতে পাতে ফাগুন নামে
অদূৰ দূৰণিৰ চিনাকি কুহুৰি অদূৰ দূৰণিৰ চিনাকি কুহুৰি অচিনা যদিও চিনাকি অচিনা যদিও চিনাকি বতাহে আজি আমাৰ মুখ্য সহায়ক তেখেতে পদুমদৰ হাতীপুৰাৰ বিদায় মিটিং আছিলে আমি তাতে সকলো আজি গোট খাইছোঁ পুৰণা অৱসৰপ্ৰাপ্ত শিক্ষকসকলকে ধৰি পুৰণা বহুত শিক্ষক শিক্ষয়িত্ৰী আহিছে বৰবছাকাৰী বন্ধুচাহঁতো আহিছে সকলো আহিছে আজি তেখেতক বিদায় সম্বৰ্ধনা জনাবলৈ আৰু সকলো ভাল লাগিছে তেখেতৰ অতীত স্মৰণ কৰিলে বহুতসকলে সকলোৱে ভাল লাগিলে আৰু আমাৰ নতুনসকলেও তেখেতসকলক ভালদৰে বিদায় সম্ভাষণ জনাইছে আৰু বহুত কথা কৈছোঁ আৰু ইয়াত তেখেতৰ পৰিবাৰো আহিছে আমি দেখিবলৈ পাইছোঁ পৰিবাৰো পাইছে দেখিছোঁ এতিয়া বতৰো বেয়া যদিও ভাল লাগিছে বাৰু আমি এতিয়া তেখেতেই আয়োজন কৰা ভোজ ভাত খাবলৈ বহি আছোঁ কি ক'ম আৰু পদুমদা সঁচাকৈ এজন বৰ নিষ্ঠাবান কৰ্তব্যপৰায়ণ আৰু আমি যি কামেই দিওঁ তেখেতে কোনোদিনো না নকৰে যিকোনো সমস্যা পালে আমি তেওঁৰ ওচৰলৈ যাওঁ তেওঁ আমাক সহজভাৱে ধুনীয়াকৈ বুজাই দিয়ে গতিকে তেওঁক আমি সঁচাকৈ এজন নিষ্ঠাবান ব্যক্তি আমি আমাৰ মাজৰ পৰা আমি আজি হেৰুৱাইছোঁ সেইটো কাৰণে আমাৰ দুখৰ দিন যদিও আমাৰ এইটো ভালো লাগিছে যে তেখেত ইমান শাৰীৰিকভাৱে অসুস্থ হৈও যে আমাৰ মাজত ইমান ধুনীয়াকৈ আছেহি সেইটো কাৰণে আমাৰ বৰ ভাল লাগিছে তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ বৰুৱা আচলতে মানে উচ্চবৰ্গৰ সহায়ক আছিলে যদিও আমি তেওঁৰ লগত মানে সমানে আমি মিলা মেচা কৰিছিলোঁ তেখেতৰ আছিলে এটা কৰ্তব্যপৰায়ণ গুণ যিটো কাম তেওঁ আমি যিটোকে কৰোঁ তেওঁ নকৰোঁ বুলি নকৈছিল সদায় সকলো কাম নিয়াৰিকৈ কৰি দিছিল তাৰোপৰি আছিলে তেওঁৰ কলাসুলভ এটা মন তেওঁ গোটেই ঘৰখন ফুলেৰে ভৰাই থৈছিলে তেওঁ আম কঁঠাল লেটেকু পনিয়ল জামুকে ধৰি গোটেই ফল মূলেৰে বাগিচা ভৰি আছিল তাৰোপৰি তেওঁ জীৱ জন্তুৰ প্ৰতিও আছিল এটা ভাল মানসিকতা তেওঁ ঘৰত পুহিছিলে গৰু ছাগলী কুকুৰ মৌ বাঁহলৈকে সৈতে তেওঁ সম্পূৰ্ণ তেওঁৰ মুঠতে এখন ধুনীয়া সংসাৰ তেওঁ পৰিয়ালো তেওঁ ধুনীয়া এটা ল'ৰাক আমি আমাৰ ইয়াৰ প্ৰাক্তন ছাত্ৰ হিচাপে ওলাইছিলোঁ সেই আৰু তেখেতৰ বিষয়েনো মই কি ক'ম শেষত তেখেতৰ অৱসৰ জীৱনৰ বাবে মই তেওঁৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু তেওঁ পৰিয়ালবৰ্গৰ সৈতে সুখেৰে বাস কৰক ইয়াৰ মোৰ চমুকৈ সামৰণি পদুমদা উচ্চবৰ্গৰ সহায়ক আছিলে আৰু কেইদিনমানৰ আগতে অৱসৰ গ্ৰহণ কৰিলে আৰু তেওঁ বৰ কৰ্তব্যপৰায়ণ আছিল আৰু তেখেতে কোনো কাম পেলাই নথৈছিলে আৰু তেখেত অফিচৰ উচ্চবৰ্গৰ সহায়ক আছিল যদিও তেখেতৰ লগত আমাৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু তেখেতৰ আজি বিদায় মিটিঙৰ শেষত আমি গোটেইখিনি ইয়াত গোট খাই আমি অৱসৰপ্ৰাপ্তসকলৰ লগত আমি বহি আছোঁ আৰু ভাল লাগিছে আজি সকলোকে দেখা পাই আৰু তেখেতৰ আমি পদুমহাতী বুঢ়াদেৱৰ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ আমাৰ কাৰ্যালয়ৰ সহায়ক আছিলে তেওঁ মানে লাঠি খেল এটা খেলে আৰু এদিন মোক দেখুৱালে লাঠি খেলটো দেখি মই বৰ ভাল লাগিলে বাৰু ইমান ধুনীয়াকৈ লাঠি খেল তেনেকুৱা লাঠি খেল মই আজিকালি দেখা নাই আৰু পদুম হাতীবোৰৰ মানে কামবিলাক খুব নিয়াৰিকৈ আছিলে প্ৰতিজন কৰ্মচাৰীৰে তেওঁ এটা ফাইল বনাবলৈ আমাক কৈছিলে যে আমি ফাইলবিলাকত তেওঁ ছিষ্টেমেটিকেলি গোটেই বস্তুখিনি ৰাখি থৈছিলে গতিকে আমি তেওঁক বিচাৰিলে সেই ফাইলটো তেওঁ উলিয়াই দিয়ে আৰু তেখেতে মানে ইমান এটা দীঘলীয়া কাৰ্যকাল চাকৰি জীৱ কৰিলে আৰু সেইটো মানে বৰ ভাল লাগিছে ইমান ৪৫টা বছৰ ধেমালি নহয় এইটো ৪৫টা বছৰ আৰু আজিৰ যুগততো কোনেও নাপায় বাৰু ৪৫টা বছৰ ইণ্টাৰেষ্টিং ফেক্ট এটা আছে ৰাজহুৱাকৈ ক'বলৈ দিগদাৰ তথাপি কৈছোঁ আৰু মানে এবাৰ কি হ'ল ইয়াত স্কুলত আমাৰ কিবা প্ৰগ্ৰেম এটা হৈছিলে দিলীপ শৰ্মা ছাৰ আছিলে ছাৰে মোক কিবা এটা ক'লে মোক খঙত ওলাই গুচি গ'লোঁ গৈ পেলাই মই ৰাস্তাত দেখিছোঁ পদুমদা আহি আছে কিফালৰ পৰা পদুমদাই মানে বেগ এটাতে দা এখন লৈ আহিছে দাখন লৈ পেলাই আৰু এজন মানুহক মানে মোৰ নামটো নকওঁ এতিয়া আমুকক মই আজি কাটিমেই একদম মানে আক্ৰমণ কৰিম বুলি আহিছে তাৰপিছত মই মানে ভয় লাগিল দেই মই উভতি আহিলোঁ আহি পেলাই মই এজনক ক'লোঁ যা বেগে কেনেবাকৈ মানুহটোৱে কিবা কৰিবগৈ সেইটো পঠিয়াই পেলাই তাৰপিছত মানুহজনক নিয়ন্ত্ৰণ কৰিছোঁ আৰু তেনেকুৱা মানুহজন সত্যনিষ্ঠ সঁচাকৈ সত্যনিষ্ঠ আৰু মৰমীয়াল তেওঁ যিখিনি কৈছে
মানে তোমাৰ কামবিলাক কিবা এটা যদি ফাইল বিচাৰে লগে লগে দি দিয়ে বঢ়িয়া আৰু ফাইন মেন বুলি ক'ব পাৰি তেখেত এজন খুব সহজ সৰল মানুহ আছিলে আৰু তেখেতে স্কুলখন নিজৰ মানে পৰিয়ালৰ মানুহৰ নিচিনাকৈ ভাবিছিলে নিজৰ পৰিয়ালৰ মানুহৰ দৰে মানে স্কুলৰ মানুহখিনি ভাবিছিলে সহকৰ্মীসকল আৰু সদায় মানে এখেত স্কুলত মানে যেনেকৈ মানে নিজৰ মানুহৰ লেখীয়াকৈ ভাবিছিলে আৰু তেনেকৈয়ে মানে সদায় থাকিব আৰু